অহা 7 মে'ত নামনি অসমত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন 28 নং উত্তৰ বকো গাঁও পঞ্চায়তৰ নিৰ্দলীয় প্ৰাৰ্থীসকলে বাইক ৰেলীৰে চমক সৃষ্টি কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। অহা 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ মাজত মাত্ৰ 2টা দিন বাকী। আজি আবেলি 4 বজাৰ পৰা কৰিব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ। এই লৈ 28 নং উত্তৰ বকো গাঁও পঞ্চায়তৰ এলেকাবোৰত চলিছে নিৰ্বাচনী গৰম বতাহ। সভা সমিতিৰ উপৰিও কৰিছে বাইক ৰেলী তথা শোভাযাত্ৰা। মই এতিয়া প্ৰশাসনৰ তৰফৰ পৰা অনুমতি মৰ্মে মই 1টা বজাৰ পৰা 4টালৈকে ৰেলী কৰিম। এতিয়া মোৰ লগত ৰেলী কৰাৰ কাৰণে ওলাইছে প্ৰায় 4.5 শতাধিক লোক। আমি অলপ পিছতে ৰেলী আৰম্ভ কৰিম, মোটামুটি 10-15 মিনিট পিছতেই। গতিকে সকলোৰে মই কামনা কৰিছোঁ যেন মোৰ লগত সকলোৱে সহযোগ কৰে, লগতে মোৰ ৰেলীটো যেন সুন্দৰভাৱে সুচাৰুৰূপে চলি যায়। প্ৰশাসনৰ নিৰ্দেশ মতে যেন আমি ৰেলীটো সুন্দৰভাৱে কৰিব পাৰোঁ, মই চবকে এইখিনি কথাৰে মই অনুৰোধ জনাইছোঁ। ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? ৰাইজৰ সঁহাৰিটো মই বিপুল সঁহাৰি পাইছোঁ। বৰ্তমানৰে মোৰ লগত মোৰ জয় প্ৰায় নিশ্চিত বুলি ধৰি লৈছোঁ। বৰ্তমান ৰাইজৰ সঁহাৰি আৰু ৰাইজ অগণন আহি আছে মোৰ লগত বৰ্তমান ৰেলী কৰাৰ কাৰণে। বৰ্তমান সমবেত হৈছে মানুহ, আপোনালোকে দেখাই পাইছে কিখিনি মানুহ ইয়াত জমা হৈছে। গতিকে এটাই অনুৰোধ, ৰাইজসকলে যেন মোৰ লগত থাকি সুশৃংখলভাৱে প্ৰশাসনৰ নিৰ্দেশ মৰ্মে যেন ৰেলীটো আৰু চলাই নিয়াত সহযোগ আগবঢ়ায়, এইখিনি মোৰ ক'ব। উল্লেখযোগ্য যে আজি 28 নং বকো গাঁও পঞ্চায়তৰ 9 নং আলুকজাৰী ৱাৰ্ড সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰা নিৰ্দলীয় প্ৰাৰ্থী ৰাজকুমাৰ ৰাভা আৰু 7 নং দক্ষিণ ঢেকীয়াবাৰী ৱাৰ্ডৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী দুলাল কুমাৰ ৰাণাই বাইক ৰেলীৰে চমক সৃষ্টি কৰে। সহস্ৰাধিক বাইক ৰেলীৰে আজি পঞ্চায়তৰ এলেকাত চলাইছে নিৰ্বাচনী প্ৰচাৰ। বকোৰ পৰা ধনমণি মেধিৰ ৰিপৰ্টাৰ লাইভ অসম। আমি যোৱা মাহৰ 10 তাৰিখে আমাৰ যিটো অসমৰ নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰিছিল, নমিনেশ্যন দিছোঁ। আৰু নমিনেশ্যন দিয়াৰ পিছত নিৰ্বাচন আয়োগৰ যিটো নিয়ম, আজি আমাৰ প্ৰচাৰৰ অন্তিম দিন, অন্তিম সময় আমাৰ 4টা বজালৈকে আছে। গতিকে আমি এতিয়া আমাৰ সমৰ্থকসকল ওলাই আহিছে। ইমান দিন সমৰ্থকসকলে যথেষ্ট কষ্ট কৰিছে, গতিকে মই এইবেলি 28 নম্বৰ বকো 6 গাঁও জনজাতীয় সমষ্টিৰ পৰা 28 নম্বৰ উত্তৰ বকো গাঁও পঞ্চায়তৰ 7 নম্বৰ দক্ষিণ ঢেকীয়াবাৰীৰ পৰা মই ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ দ্বাৰা সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই ৱাৰ্ডত প্ৰাৰ্থিত্ব লৈছোঁ। আৰু এই 7 নম্বৰ ৱাৰ্ডৰ পৰা ৰাইজে মোক বিপুল সঁহাৰি ইতিমধ্যে জনাইছে আৰু মোৰ চিহ্নটো হৈছে ৰেডিঅ'। গতিকে ৰেডিঅ'ৰ ছবিত ৰাইজে বিপুল পৰিমাণে ভোট দি, বৃহৎ পৰিমাণে ভোট দি মোক জয়যুক্ত কৰাব। আৰু অহা নিশ্চয় 11 তাৰিখে আমাৰ ভোট গণনা হ'ব। ভোট গণনাৰ পিছত হয়তো ৰাইজে মোৰ 28 নম্বৰ যিটো উত্তৰ বকো গাঁও পঞ্চায়ত আছে, গাঁও পঞ্চায়তত সেৱা কৰাৰ কাৰণে ৰাইজে নিশ্চয় সুবিধা প্ৰদান কৰিব। আৰু মোৰ লক্ষ্য আৰু উদ্দেশ্যই হৈছে উন্নয়ন, বিকাশ। আৰু ইয়াত মোৰ শ্লোগান আছে সম বিকাশ, সম অধিকাৰ, সম উন্নয়ন। তাৰ লগত মই আৰু এটা যোগ দিছোঁ, দুৰ্নীতিমুক্ত পঞ্চায়ত। গতিকে মই ভৱিষ্যতে অনাগত দিনত যদি মোক ৰাইজে সেই সুবিধাখিনি দিয়ে, নিশ্চয় দুৰ্নীতিমুক্তভাৱে পঞ্চায়তখন গঢ়ি তুলিম বুলি এটা মই কল্পনা কৰি লৈছোঁ। আজি ৰেলীত ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? নিশ্চয় আজি ৰেলীত যথেষ্ট ৰাইজ আহিছে, ডেকা ল'ৰাসকল। আৰু ৰেলীত মই মহিলাসকলক আহিব দিয়া নাই, অকল ডেকা বন্ধুবিলাক আহিছে। যথেষ্ট আহিছে, মোটামুটি 300-400 হ'ব মোৰ সমৰ্থক। ৰিপৰ্টাৰ লাইভ।